জীৱনলৈও যে এনে অনাকাংক্ষিতভাৱে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী কোনো বিলম্ব নকৰি যাত্ৰা কৰ আমি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। ব'লা লক্ষ্মণ। জন বাল্মীকিৰ তপো বনে চলি যায় মহানন্দে ৰাম দেখ পাই ঠাকুৰ কোটি লতা পূৰ্ণ যাত্ৰা নাজানে জানো কি পাইলা গয়া কত ক্ষণে বাল্মীকিৰ তপোবনে ৰাম হৰি ৰাম হৰি বোলা হৰিব ঠাকুৰ লক্ষ্মণ, সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ, তৰুলতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাস্য ভংগীমাৰে এধাৰ স্ফটিকৰ নিৰ্মল ধাৰা। লক্ষ্মণ, সেয়ে নেকি তমচাততিনী? আৰু তাৰে তীৰত সেয়ে নেকি বাল্মীকিৰ পুণ্য তপোবন? হয় হয় দেৱী, সেয়াই বাল্মীকিৰ পুণ্য তপোবন। বিৰাজ কৰিছে য'ত স্বৰ্গতকৈও অধিক। লক্ষ্মণ, কি হৈছে তোমাৰ? পূৰ্ণিমাৰ চন্দ্ৰহেন মুখনি আজি কিয় দেখো আউসীৰ দৰে? লক্ষ্মণ, কিয় দেখো তোমাৰ চকুত লোতকৰ ক্ষুদ্ৰকণা? মোৰ একো হোৱা নাই দেৱী, মোৰ একো হোৱা নাই। ব'লা আমি আগবাঢ়ি যাওঁ। নহয় লক্ষ্মণ, মিছা নামাতিবা মোক। কিয় তোমাৰ আজি এনেকুৱা অৱস্থা? কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? মোৰ একো হোৱা নাই দেৱী। দেখিলে লোতক তোমাৰ চকুত নোৱাৰো যে থাকিব মই স্থিৰ হৈ। লক্ষ্মণ, তুমি মৌন হৈ আছা কিয় লক্ষ্মণ? হা লক্ষ্মণ, তুমি হাতৰে গৈছা কিয়? নাই মাতৃ, মোৰ একো হোৱা নাই, মোৰ একো হোৱা নাই। তেনেহ'লে তুমি কান্দিছা কিয়? কোৱা লক্ষ্মণ, দশৰথী শ্ৰীৰামৰ অনুজ, মিছা নামাতিবা। তোমাৰ মাতৃক আৰু নিদিবা কষ্ট। কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? কোৱা কোৱা লক্ষ্মণ। হে সন্ত সূৰ্যাদি নক্ষত্ৰ মণ্ডলী, কিবা দৰে চাই আছে এনে নিদাৰুণ দৃশ্য। হে বৰ্ষপানী, বজ্ৰ ৰাঘাতে
রঘুকুলর নিষ্কলঙ্ক করিবর হেতু প্রজাবন্তরের করিবর হেতু বিসর্জন দিব লাগে অরণ্যর মাজতে। বিসৰ্জন দিব লাগে অৰণ্যৰ মাজত, কিন্তু কাক লক্ষ্মণ? মাতৃ স্বৰূপৰ আৰাধ্য জননী। কোৱা লক্ষ্মণ, কাক বিসৰ্জন দিব লাগে এই অৰণ্যৰ মাজত? কোৱা লক্ষ্মণ, কোৱা, কোৱা লক্ষ্মণ, কোৱা। তোমাক দেৱী, তোমাক দেৱী, তোমাক দেৱী। হে প্ৰলয়ৰ ধুমুহা, নাই নে তোমাৰ শক্তি এই অভাগীক পঢ়িবৰ হেতু? আই আই বসুমতী, তুমি এতিয়াও স্থিৰ হৈ আছা? আই। হে জননী, এইহে আছিল তোমাৰ মনৰ ইচ্ছা। লক্ষ্মণ, লক্ষ্মণ, আজি শূন্য মই দেখিছো সকলো। প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ তেজ মই গৰ্ভত কৰিলো ধাৰণ। সেয়েহে আত্মহত্যাও নোৱাৰো কৰিব। কিন্তু লক্ষ্মণ, তুমিতো আছিলা মোৰ চিৰসহচৰ। আজি কিদৰে এৰি যাবা মোক এই অৰণ্যৰ মাজত অকলে অকলে? জননী মোক জীৱন পৰতীয়া মোক অভিশাপ। জ্যেষ্ঠ দাদা মোৰ পিতৃতুল্য শ্ৰীৰামচন্দ্ৰৰ আদেশ মই কৰিছো পালন। যোৱা মোৰ স্নেহৰ লক্ষ্মণ, মনোবেথা বুজিছো তোমাৰ। কবাগৈ শ্ৰীৰামচন্দ্ৰক জনাইছো প্ৰণাম দাখিয়ে তেওঁৰ চৰণত। জন্মে জন্মান্তৰে যেন ৰাম হেন স্বামী পাওঁ। কিন্তু লক্ষ্মণ, সীতা হেন জনম মই নাপাওঁ কদাপি। কিন্তু লক্ষ্মণ, বনৰীয়া জীৱ-জন্তুৱে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম? মই কি কৰিম? মই ক'ত থাকিম লক্ষ্মণ? মই ক'ত থাকিম? হে মাতৃ, স্থিৰ হোৱা মাতৃ, স্থিৰ হোৱা। ভগৱানে তোমাক কৰিব সহায়। হে মাতৃ, ক্ষমা কৰা অধৰ্মৰ শত অপৰাধ। যোৱা মোৰ স্নেহৰ লক্ষ্মণ, তোমাৰ দৰে তেওঁৰ যেন জন্মে জন্মান্তৰে পাওঁ। এই অভাগীৰ আশীৰ্বাদ যদিহে ফলিয়াই, তেন্তে প্ৰাণ ভৰি কৰো আশীৰ্বাদ। ধৰ্ম জয়ী হোৱা চিৰকাল। এই
ভক্ত হৃদয়ৰ এই সেৱা নিবেদিলো তোমাক ক্ষমা কৰিবা ক্ষমা কৰাটো দেৱী এই অধৰ্মৰ শত অপৰাধ বিদায় দিয়া মাতৃমুখ রণত হে সেৱা নিবেদিলো মুখেৰে নাযাবা লক্ষ্মণ মুখেৰে ক্ষমা ৰামুক হে হৰিনাৰায়ণ তোমাৰ অন্তলীলা বুজে গুণজন বুজে কোন তুমি দেবী কোন তুমি দিয়া দিয়া মোক তোমাৰ সত্য পৰিচয় চিৰ অনাথিনী মই ৰামৰ পত্নী জনক নন্দিনী জনক নন্দিনী সীতা উঠা উঠাই উঠা কিন্তু কোন আপুনি দিলেহি সান্তনা মোক সংকট কালত দিয়ক মোক আপোনাৰ সত্য পৰিচয় আই বাল্মীকি বুলি মোক জানে সৰ্বজনে আই পিতা সীতাময় জনম দুখুন নেদেখিলো মাতৃ কেনেকুৱা পিতা মোৰ ৰাজৰ্ষি জনক সূৰ্য বংশৰ শিৰোমণি শ্ৰী ৰামৰ পত্নী মই মোৰ বাবে ধ্বংস হল স্বৰ্ণ লংকাপুৰী তাৰা মন্দ দৰি হল পতিহীনা আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিস্বামীয়ে মোক দিছে বিসৰ্জন বেজাৰ নকৰিবাই বিধিৰ বিধান কোনেও নোৱাৰে খণ্ডাব বলা তুমি আমাৰ আশ্ৰমে হও যে দেখিছা শ্যাম ক্ষেত্ৰ সেয়া আমাৰেই তপোবন নিজ কন্যাৰ দৰে তোমাক কৰিম পালন বলাই আমাৰ আশ্ৰম তোমাৰ পবিত্ৰ এই চৰণ স্পৰ্শই সুন্দৰ কৰি তোলক জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো
আজি মোৰ মনত লাগিছে আনন্দ ঋষি শ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃস্বৰূপে পিতা অভাগীৰ সেৱা কৰিব গ্ৰহণ সৌভাগ্যৱতী ভৱ ওঠা ওঠা জানকী বলা যাওঁ আমি নকুৰি পলম বলক পিতা